সেইখিনি বিষয়ে আমি যেতিয়া যোৱাকালি আমি তেখেতক প্ৰশ্ন কৰিলোঁ যে আমি সৰুৰ পৰা এখন গাঁৱত ডাঙৰ হ'লোঁ, আজিলৈকে আমি ইয়াত কোনো মাদ্ৰাজা দেখিব নাই। এতিয়া তেওঁ আমাক এটা ক'লে যে কি আগতে বোলে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ কম আছিলে, সেই গতিকে নাছিলে, এতিয়া বোলে মুছলিম সম্প্ৰদায়ৰ মানুহ বেছি আছে কাৰণে আমি ইয়াত মাদ্ৰাজা খুলিছোঁ। তেওঁ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি ইয়াত কি মাদ্ৰাজা সৰু সৰু ল'ৰা ছোৱালীক মাদ্ৰাজাত কি শিক্ষা দিব বিচাৰিছে, মানে এই অঞ্চলৰ মানুহখিনিৰ লগত কেনেকৈ ভাল বিহেভ কৰিব লাগে সেইটো নিশিকায়। তেখেতলোকৰ যিখিনি আৰবীয় যিখিনি ধৰ্ম সেইখিনি তেওঁলোকে মানে ইছলামিক যি কাৰুকাৰ্য সেইখিনি শিক্ষা দিছে। আপোনাৰ কথা স্পষ্ট বুজা গৈছে যে আগতে কম মানুহ আছিল, এতিয়া বৃদ্ধি পাইছে, গতিকে সেই কম মানুহখিনি বৃদ্ধি পোৱা আঁৰৰ কাহিনীটো কি হ'ব পাৰে বা তেনেধৰণৰ কণ্ট্ৰেক্টাৰে এই সম্পূৰ্ণ দায়িত্বটো লৈছে নেকি? আমাৰতো তেনেকুৱা প্ৰশ্ন হয় যে সম্পূৰ্ণ দায়িত্ব ইয়াত যিখিনি এতিয়া আমাৰ আজি আৰু এটা কাৰ্যসূচী আছে, আমি যিমান আমাৰ ইয়াত স্থানীয় যিমানখিনি ভাড়াঘৰ আছে আমি সকলোখিনি ভাড়াঘৰ আমি তদন্ত কৰিম। আৰু তাত আমি জনামতে কালি যিজন আমি ইমামক ইয়াত আমি মানে হাতেৰে ধৰিছিলোঁ যিজন ক্লাছ পিটাওঁতে, সেই ইমামজনৰ সম্পূৰ্ণ নথি পত্ৰ জালিয়াতি বুলি আমি কালি প্ৰমাণ কৰিলোঁ। আৰু আমি তেখেতক ক'লোঁ আপুনি যেতিয়ালৈকে আপোনাৰ সম্পূৰ্ণ সঠিক প্ৰমাণ দিব নোৱাৰে আপুনি ইয়াৰ পৰা ক'লৈ নাযাব বুলি ক'লোঁ। তেখেতৰ ৰাতিটোৰ ভিতৰতে নুৰুল আমিনে ইয়াৰ পৰা ওলাই দিবলৈ বাধ্য হ'ল। তাৰ ৰহস্য কি হ'ব লাগে সেইটো আমি ইয়াতে স্পষ্ট কৰা যে তেওঁ এজন বাংলাদেশী। তেওঁলোকে এই ইমান ডাঙৰ এটা মছজিদ যেনেকৈ আমাৰ নামঘৰ মন্দিৰৰ কাৰণে আমি কিমান ত্যাগ কৰোঁ, তেখেতলোকে মছজিদৰ কাৰণে কিমান ত্যাগ কৰিলে হয় আমি ভাবিছোঁ। তেখেতলোকে এটা মছজিদত যে এজন অবৈধ যে এজন ইমাম বাংলাদেশী ইমাম ভৰাই থৈছে, এই ওচৰ পাজৰ ব্যক্তিসকলৰ কি ইমানখিনি কাণ ধৰা নাই। আজি যে তেখেতলোকে যে তাক জগৰীয়া কৰিছে, তেখেত জগৰীয়া নহয়, সম্পূৰ্ণ ইয়াৰ ওচৰ বাসিন্দা সম্পূৰ্ণ জগৰীয়া হয়। তেওঁ যদি অকলে যদি কৰিব পাৰিলে এজনক কি 10জনে কি ইমান ভয় কৰিছিলে নেকি? এতিয়া তেখেতলোকে কৈছে যে তেওঁৰ চব ভুল। তেওঁৰ ভুল নহয়, ইয়াৰ চবৰে ভুল হয়। মই স্পষ্ট কথা গাঁওখনৰ যুৱ সংঘৰ সভাপতি হিচাপে স্পষ্ট কথা কৈছোঁ, এই অবৈধ কাৰবাৰটোত অকল নুৰুল আমিনৰ জগৰীয়া নহয়, সম্পূৰ্ণ ইয়াত থকা মানুহখিনি জগৰীয়া বুলি মই দাবী কৰিছোঁ। ইয়াত মই ক'বলৈ মই ভয় নকৰোঁ। अभी आपने यहाँ युवा मंच তাৰ পাছৰ পৰ্যায়ত কি হ'বগে বুলি ভাবিছে যিহেতু আৰু সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত মূল ভূমিকা কাৰ আছে? আচলতে ক'ব লাগিব তেওঁলোকে এইখিনিকে যোগাৰ কৰিলোঁ প্ৰশ্ন কৰিলোঁ যে এই মাদ্ৰাছাখন আপোনালোকক কিয় কৰিলোঁ, তেতিয়া তেওঁলোকে স্পষ্ট ভাষাৰে কৈছে যে আমাৰ পূৰ্বতে ইয়াত জনসংখ্যা কম আছিলে, গতিকে তেতিয়া আমি মাদ্ৰাছা খোলা নাছিলোঁ। এতিয়া আমাৰ যেতিয়া জনসংখ্যা বৃদ্ধি হ'ল আমি সেইকাৰণে মাদ্ৰাছা খুলিছোঁ। মানে আচলতে জনসংখ্যা বৃদ্ধি তেওঁলোকে কৰিছে, তেওঁলোকে কৰোৱাইছে। তেওঁলোকে এই অঞ্চলত মাটিৰ বাৰীসমূহ যধে মধে যেতিয়া পূৰ্বতে যেতিয়া হিন্দু মুছলমানে মাটি কিনিব পাৰিছিলে, চৰকাৰে যেতিয়া খোলা আছিল, তেতিয়াই তেওঁলোকে বহু সংখ্যক মাটি ইয়াৰ পৰা কিনি ৰাখিছিল। আৰু এতিয়া তেওঁলোকে বিভিন্ন স্থানৰ পৰা বিভিন্ন ঠাইৰ পৰা তেওঁলোকে লোকসমূহ আনি বহুৱাইছে ইয়াত, আৰু তেওঁলোকৰ জনসংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিছে। আৰু সেই জনসংখ্যা বৃদ্ধি কৰি তেওঁলোকে ইয়াত এই ইছলামিক কাৰুকাৰ্যবিলাক আৰম্ভ কৰিব লৈছে। আৰু ভৱিষ্যতে হয়তো তেওঁলোকে ইয়াৰ পৰা এই যি মাদ্ৰাছা খুলিছে, কাইলৈ ইয়াত হয়তো তেওঁলোকে বম বনাবলৈ শিকাব, কাইলৈ হয়তো ইয়াৰ পৰা জেহাদী কাৰ্যকলাপ আগবঢ়াব। গতিকে তেওঁলোকৰ এইবিলাকো যে মানসিকতা নাছিলে সেইটোও আপোনালোকে নুই কৰিব নোৱাৰে আৰু আমি নুই কৰিব নোৱাৰোঁ। গতিকে এইসমূহ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আৰু আমি লোহাৰীবাসী ৰাইজে আৰু আমি অন্য যুৱ সংঘই স্পষ্ট ভাষাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিছোঁ যে আৰু আমাৰ এই অঞ্চলত যিখিনি আহিলে বহিলে ঠিক আছে, তেওঁলোকেও নথিসমূহ পৰীক্ষা কৰা হ'ব। আৰু নতুনকৈ যদি কোনোবাই মাটি বাৰী লৈ থৈছে মুছলিম মানুহে, তেওঁলোকক ইয়াত ঘৰ বনাবলৈ দিয়া নহ'ব, বসতি স্থাপন কৰিবলৈ দিয়া নহ'ব। নতুনকৈতো মাটি বাৰী আমি ল'বলৈ নিদিওঁৱেই, কিন্তু লৈ থোৱাখিনি তেওঁলোকে মাটি বাৰী বিকি দিবলৈ আমি জনাইছোঁ। ইয়াত তেওঁলোকক কোনো ধৰণৰ ঘৰ নহ'ব, কাৰণ আমি আজি দেখিলোঁ তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ মানসিকতা কি হয়। তেওঁলোকৰ মানসিকতা আজি সেই ইছলামিক কাৰুকাৰ্য সেই তেওঁলোকৰ জেহাদী মনোভাৱবিলাক গঢ় লৈ উঠে। গতিকে এই জনসংখ্যাটো আমি ৰোধ কৰিব লাগিব, জনসংখ্যা আমি আপোনাৰ প্ৰতিৰোধ কৰিব লাগিব, বাধা দিব লাগিব। আমি সমগ্ৰ অসমবাসী ৰাইজক এটা আহ্বান জনাম, আজি আপোনালোকে দেখিছে আমাৰ এইটো অঞ্চলত কি পৰিস্থিতি সৃষ্টি হৈছে। গতিকে আপোনালোকৰ নিজৰ স্থানবিলাক সুৰক্ষিত কৰক, আপোনালোকে লক্ষ্য ৰাখক আপোনালোকৰ মাটি বাৰীসমূহ কোনে কিনিছে, কোনে ক্ৰয় কৰিছে, কোনে বিক্ৰয় কৰিছে। হয়তো তেওঁলোকে কোনো হিন্দু মানুহৰ মাটি দিব পাৰে বা ভাড়াঘৰ বনাই তেওঁলোকে সেই ভাড়াঘৰসমূহত
পৰা আনি মুছলিম মানুহসমূহ তেওঁলোকে তাত বসতি স্থাপন কৰাই তেওঁলোকে তেওঁলোকৰ কাৰুকাৰ্যবিলাক আগবঢ়াব সোণালী কাৰুকাৰ্য তেওঁলোকে আগবঢ়াব পাৰে। গতিকে সকলো ৰাইজ সচেতন হওক, মই আহ্বান জনাম এই স্থানৰ পৰাই। গতিকে সকলো সচেতন হওক, তেওঁলোকে নিজৰ পৰিৱেশ নিজৰ সমাজ সুৰক্ষাৰ দায়িত্ব তেওঁলোকে নিজে ল'ব লাগিব। গতিকে এয়াই মোৰ অসম। Hey,